Justice for Jubin Garg. 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 Jubin Garg mৃত্যু ন্যায় লাগে। Jubin Garg মৃত্যু ন্যায় লাগে। Justice for Jubin Garg. 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 Jubin Garg mৃত্যু ন্যায় লাগে। Jubin Garg mৃত্যু ন্যায় লাগে। Justice for Jubin Garg. 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 Jubin Garg mৃত্যু ন্যায় লাগে। Jubin Garg mৃত্যু ন্যায় লাগে। প্ৰাণৰ শিল্পী জুবিন গাৰ্গদেৱৰ জুবিন গাৰ্গৰ ন্যায় বিচাৰিছে আৰু জুবিন গাৰ্গৰ ন্যায় লাগিবই। যেতিয়ালৈকে জুবিন গাৰ্গৰ ন্যায় নিদিব তেতিয়ালৈকে কিন্তু আমি ক্ষান্ত হৈ বহি নাথাকোঁ। সেইকাৰণে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সমগ্ৰ অসমৰ লগতে আজি তিনিচুকীয়া জিলাখনৰ বিভিন্ন আঞ্চলিক কমিটিয়ে তিনিচুকীয়া আঞ্চলিক কমিটি, মাকুম আঞ্চলিক কমিটি, কাকপথাৰ, ডুমডুমা, ডিগবৈ, মাঘেৰিটা, শদিয়া সকলো আঞ্চলিক কমিটিবিলাকে আজি এই কাৰ্যসূচী লোৱা হৈছে। আমি ক'ব খুজিছোঁ যে আচলতে জুবিন গাৰ্গৰ ক্ষেত্ৰত যদি দুখীসকলে কিন্তু কোনো কাৰণতে আইনৰ প্ৰক্ৰিয়া যোগেদি যাতে হাৰি যাব নোৱাৰে তাৰ কাৰণে কিন্তু SIT গঠন কৰি দিয়া গুৰুত্ব চাৰ্জশ্বিট দিব লাগিব আৰু কঠোৰভাৱে দিব লাগিব যাতে জুবিন গাৰ্গে যাতে ন্যায় পায়। তাৰ কাৰণে আমি কিন্তু আজি জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে এই আন্দোলন কৰিছোঁ আৰু অনাগত দিনতো আমাৰ আন্দোলন লাগিব। কাৰণ আমাৰ প্ৰাণৰ শিল্পীগৰাকী জুবিন গাৰ্গৰ যেতিয়ালৈকে ন্যায় নিদিব তেতিয়াহ'লে কোনো কাৰণতে অসমৰ ৰাইজে হাত সাৱটি বহি নাথাকে। প্ৰথম কথা হৈছে যে মানুহ মৰণশীল মেন ইজ মৰ্টেল বুলি আমি সকলোৱে জানো আৰু আমি ইয়াত মানি আহিছোঁ। কিন্তু জুবিন গাৰ্গৰ মৃত্যুক আমি অসমৰ ৰাইজে আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ বিচৰা নাই। আৰু জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যু, সেই ৰহস্যজনক মৃত্যুত আজি অসমৰ ৰাইজ, অসম জাতীয়তাবাদী, অসমীয়া জাতিটোৱে আজি শোকত ম্ৰিয়মান হৈ আছে। আৰু এই শোকত ম্ৰিয়মান হৈ জুবিন গাৰ্গৰ কাৰণে আজি জাষ্টিছ ফৰ জুবিন বুলি শ্লোগান দিয়ে জুবিন গাৰ্গৰ মৃত্যু ন্যায় বিচাৰি আছোঁ। গতিকে আমি জুবিন গাৰ্গৰ মৃত্যুৰ পৰিপ্ৰেক্ষিতত অসম আৰু অসমীয়া জাতিটোৰ যি অপূৰ্ণীয় ক্ষতি হ'ল সেই ক্ষতি ভাবিব নোৱাৰাকৈ একটা ক্ষতি হৈছে বুলি আমি অনুভৱ কৰিছোঁ। আৰু এই সমগ্ৰ ঘটনাটো জুবিন গাৰ্গৰ যিটো মৃত্যুৰ ঘটনা, এই ঘটনাটোত কিন্তু আমি অসমৰ ৰাইজে এই ছিংগাপুৰ ফেষ্টিভেলত জুবিন গাৰ্গক অংশগ্ৰহণ কৰা যিটো মেইন মানুহ শ্যামকানু মহন্ত আৰু জুবিন গাৰ্গৰ যি মেনেজাৰ সোঁহাত বাওঁতে থকা সিদ্ধাৰ্থ শৰ্মা, সেই সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকানু মহন্তক আমি অসমৰ ৰাইজে দোষী বুলি সাব্যস্ত কৰিছোঁ। আৰু অসমৰ ৰাইজৰ আদালতত আজি শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক জুবিন গাৰ্গৰ মৃত্যুৰ এক খলনায়ক হিচাপে আমি তেখেতক দোষী সাব্যস্ত কৰি আজি তেখেতক দুইজনকে ফাঁচী কটাত আমি উলিওৱাৰ ব্যৱস্থা কৰিছোঁ। ইতিমধ্যে আমি আজি তিনিচুকীয়া আপোনাৰ GNB ৰোডত আজি শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক জুবিন গাৰ্গৰ মৃত্যুৰ সংক্ৰান্তত দোষী সাব্যস্ত কৰি ৰাইজৰ আদালতত তেখেতসকলক ফাঁচী দিয়া হৈছে। আৰু আজি এই কাৰ্যসূচীৰ যোগেদি আমি অসম চৰকাৰক কিন্তু দাবী উত্থাপন কৰিছোঁ আৰু ন্যায়পালিকাক আমি আহ্বান কৰিছোঁ যে জুবিন গাৰ্গৰ যি হত্যাৰ যিটো ন্যায়, সেই ন্যায় অতি সোনকালে যাতে অসমৰ ৰাইজৰ মাজত মেলি দিয়ে আৰু অসমৰ ৰাইজক যাতে সোনকালে ন্যায় প্ৰদান কৰে তাৰ কাৰণে আমি আহ্বান আৰু দাবী দুটা জনাইছোঁ।